কৃত্ৰিম বানপানী বা কৃত্ৰিম বুলি নকওঁ আজিকালি বানপানী আৰু গুৱাহাটীৰ বান ৰোধৰ কাৰণে আমি চৰকাৰে বিভিন্ন ধৰণৰ চেষ্টা চলাই থকা হৈছে কাৰণ আপোনালোকে জানে যে প্ৰাকৃতিকভাৱে গুৱাহাটী চহৰখন চাৰিওফালে পাহাৰ আৰু মাজত আনপ্লেনভাৱে গঢ়ি উঠা এখন চহৰ গতিকে এনেকুৱা আনপ্লেন চিটি এখনত কৃত্ৰিম বানপানীৰ সমস্যাটো প্ৰতিটো দিনেই বাঢ়ি যায় প্ৰতিটো বছৰে বাঢ়ি গৈ থাকে এতিয়া এই ৰুক্মিণী গাঁও অঞ্চলটো এনেকুৱা যে এই গোটেই অঞ্চলটো এই গোটেই বৃহত্তৰ অঞ্চলটো আটাইতকৈ দ অঞ্চল গতিকে চাৰিওফালৰ পৰা পানীটো ৰুক্মিণী গাঁৱলৈ আহি যায় আৰু আহি ইয়াত এনেকুৱা হয় যে এঘৰ মানুহৰ ঘৰত ৬-৭ ফুটলৈকে বিচনাৰ ওপৰলৈকে পানী উঠি যায় ৬-৭ ফুটলৈকে পানী উঠি যায় আৰু ইমিডিয়েটলি উঠে এনেকুৱা নহয় যে হঠাৎ পানীটো আহি হঠাৎ বহুত ওপৰলৈ উঠি যায় মানে বানপানী বাঢ়িবৰ কাৰণে যেনেকৈ সময় নালাগে নদীৰ পাৰত থকা মানুহৰ পানী যেনেকৈ বাঢ়ি যায় তেনেকৈ হঠাৎ এঘণ্টাৰ ভিতৰতে ৩ ফুট ৪ ফুট ৫ ফুট পানী উঠি যায় সেইকাৰণে ইয়াক কেনেকৈ আমি নিয়ন্ত্ৰণ কৰিব পাৰোঁ তাৰ চিন্তা এটা কৰি আছোঁ আৰু ইয়াত যিসমূহ ৰাস্তাৰে পানী আহে য'ৰ পৰা পানী আহে তাক পানীটো ডাইভাৰ্ট কৰিব পাৰেনে চেষ্টা চলাইছোঁ এতিয়া আমি ৱায়াৰলেছৰ পৰা বা সেইফালৰ পৰা হাতীগাঁৱৰ পৰা অহা পানীটো কেনেকৈ ডাইভাৰ্ট কৰিব তাৰ কাৰণে এটা নলা নিৰ্মাণ হৈ আছে সেই নলাটো ২-৩ দিনৰ ভিতৰত কমপ্লিট হ'ব কানেক্টিং হৈ যাব অন্ততঃ নলাটোৰে পানী যোৱা আৰম্ভ হ'ব দ্বিতীয়তে আৰু এটা আমাৰ জনসংযোগ অফিচৰ কাষেৰে তাত আৰু এটা নলা নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে তাত অলপ GADৰ কিবা এটা ইছ্যু আছিলে সেইখিনিও মই ইমিডিয়েটলি আমাৰ কমিশ্যনাৰ ডাঙৰীয়াক নিৰ্দেশনা দিছোঁ যে তেখেতে সেইখিনি ক্লিয়াৰ কৰি দিব যাতে ইমিডিয়েটলি সেই নলাটোৰো নিৰ্মাণৰ কামটো সম্পূৰ্ণ কৰিব পাৰে কিন্তু তাৰ লগে লগে এতিয়াও বহু এনেকুৱা ঠাই আছে য'ৰ পৰা পানীটো আহিবই একেদিনাই নোহোৱা কৰিব নোৱাৰি তাত আমি এটা নতুন আপোনালোকে দেখিছে ইয়াত ৰঙা বেৰিয়াৰ আনিছোঁ এইটো প্লাষ্টিক বেৰিয়াৰ হয় এই বেৰিয়াৰবিলাক যদি আমি জেগাই জেগাই লগাই দিওঁ তেতিয়া এই বেৰিয়াৰে পানীটোৰ সোঁতটো কমাই দিব আৰু ৰখাই দিব পাৰিব মানে পানীটো হঠাৎ আহিবলৈ নিদি ব্লক কৰি দিব পাৰিব আমি স্থানীয় ৰাইজৰ লগত কথা পাতি সেইফালৰ মানুহেও যাতে বেয়া নাপায় তেনেকুৱা ধৰণে আয়ুক্ত ডাঙৰীয়াক নিৰ্দেশনা দিছোঁ যে তেখেতে তেনেকুৱা বৰষুণ দিলে তেনেকুৱা ধৰণৰ বেৰিয়াৰবিলাক লগাই দিব যাতে পানীৰ সোঁতটো কিছু পৰিমাণে ৰখাই দিব পাৰি বা ডাইভাৰ্ট কৰি দিব পাৰি ছেকেণ্ড আপোনালোকে দেখিছে মোৰ সন্মুখতে আছে এইটো ইক' ব্লক বুলি কয় চেন্নাই ইত্যাদি ঠাইত এই ইক' ব্লকটো খুব ছাকচেছফুল মেথড হৈছে তেওঁলোকে বিভিন্ন ঠাইত এনেকুৱা ইক' ব্লক লগাই দিয়ে যিটো ইক' ব্লকেৰে পানীটো গ্ৰাউণ্ড ৱাটাৰ হিচাপে তললৈ সোমাই যায় ইয়াত লক্ষ্য কৰিব লাগে যাতে চিৱেৰেজৰ পানীটো নাযায় বেয়া দূষিত পানীটো যাতে নাযায় এতিয়া ৰুক্মিণী গাঁৱতো আমি তেনেকুৱা যিহেতু এইটো দ অঞ্চল ইয়াত তেনেকুৱা য'ত বৰষুণৰ পানীটো আহে অকল তেনেকুৱা কেইটামান ঠাইত আমি এনেকুৱা ইক' ব্লক লগাই দিওঁ ইক' ব্লক লগাই দিয়াৰ পিছত ওপৰত পাৰ্ক হৈ থাকিব ওপৰত ৰাস্তা হৈ থাকিব ওপৰত মানুহ ঘূৰি থাকিব গাড়ী ঘূৰি থাকিব তাত কোনো অসুবিধা নাই কিন্তু বৰষুণ দিলে বৰষুণৰ পানীটো ইমিডিয়েটলি তলত গ্ৰাউণ্ড ৱাটাৰ হিচাপে তলত গুচি যাব আৰু পানীটো গ্ৰাউণ্ড ৱাটাৰটো ৰিচাৰ্জ কৰি দিব এই অঞ্চলৰ মানুহে গ্ৰাউণ্ড ৱাটাৰো ৰিচাৰ্জ হৈ যাব তাৰ লগে লগে এটা বৃহৎ পৰিমাণৰ পানীও আমি মাটিৰ তললৈ সোমাই দিব পাৰিম এইটো এটা হয়তো ছাকচেছফুল মেথড হ'ব পাৰে কাৰণ ইয়াত আমি অসমত এতিয়ালৈকে এপ্লাই কৰি চোৱা নাই চেন্নাই আদি ঠাইত ইয়াক এপ্লাই কৰি ছাকচেছফুল হোৱা দেখিছে গতিকে আমিও ইয়ালৈ আনিছোঁ প্ৰথম ৰুক্মিণী গাঁৱতে এজ এ পাইলট বেচিছ আমি ইয়াত লগাম মই ভাবোঁ যে এইটো ছাকচেছফুল এইকাৰণে হ'ব যে আমাৰ পানী আজিকালি বৰষুণ অত্যন্ত বেছি দিয়ে আৰু খুব বেছি হঠাৎ বৰষুণ আহে গতিকে এনেকুৱা বৰষুণৰ পানীটো যদি আমি এই ইক' ব্লকেৰে সোমাই দিব পাৰোঁ আৰু এনেকুৱা বেৰিয়াৰেৰে আমি ব্লক কৰি দিব পাৰোঁ আৰু কিছু ডাইভাৰ্ট কৰিব পাৰোঁ অন্ততঃ ৰুক্মিণী গাঁৱত এই বছৰৰ পানীটো অলপ হ'লেও নিয়ন্ত্ৰণ কৰিব পাৰিম একেবাৰেতো ৰুক্মিণী গাঁৱৰ সমস্যা 100% সমাধান হ'ব বুলি মই নাভাবোঁ বা এইটো সম্ভৱো নহয় কিন্তু ইমিডিয়েটলি এই বছৰৰ কাৰণে এইখিনি কৰি আমি আৰু পৰিকল্পনা কৰিম কেনেকৈ কি কৰিব পাৰি এতিয়া ৰুক্মিণী গাঁৱৰ পৰা পাম্প কৰি আমি যিটো বাহিনীত পেলাওঁ বা বাহিনীৰ নদীটোৰ যিটো স্তৰ তলৰ যিটো স্তৰ সেইটো প্ৰায় 2.5 মিটাৰ ইতিমধ্যে মানে মাটিৰে পুতি পেলাইছে আৰু এই মাটিটো খন্দাটোও সম্ভৱ এইকাৰণে যে ইয়াৰ পৰা খান্দিলে আপটো জোনালীলৈকে খান্দিব লাগিব কিন্তু জোনালীলৈকে 2.5 মিটাৰ খান্দি নিয়াটো ইমান সম্ভৱপৰ নহয় আৰু যদি আধা খান্দি দিওঁ তেতিয়াহ'লে উল্টা আকৌ পানীটো ইয়ালৈ আহিব এনেকুৱা টেকনিকেল কথাবিলাক আছে য'ত আমাৰ টাউন এণ্ড কাণ্ট্ৰি প্লেনিং ডিপাৰ্টমেণ্টে ইয়াৰ গ্ৰেডিয়েণ্ট ছাৰ্ভে কৰি বিভিন্ন ধৰণৰ তথ্য আমাক দিছে PWDকো আমি সেই ধৰণে কাম কৰিবলৈ নিৰ্দেশনা দিছোঁ মই ভাবোঁ যে অলপ সময় লাগিব এই গুৱাহাটীৰ গোটেই বানপানীটো নোহোৱা কৰিবৰ কাৰণে বা কমাবৰ কাৰণে কিন্তু এই আজি যিটো আমি সিদ্ধান্ত ল'লোঁ এই বেৰিয়াৰ দিয়া ইক' ব্লক কৰা অলপ পানী ডাইভাৰ্ট কৰা এই অন্ততঃ এই ৰুক্মিণী গাঁৱত হঠাৎ পানী আহি যিটো মানে 4 ফুট 5 ফুটলৈ উঠি যায় যিটো বিপদ ঘটায় এই বিপদৰ পৰা অলপ হ'লেও পৰিত্ৰাণ দিব পৰা যাব এইটো মই ইতিমধ্যে দিলোঁৱে GMCয়ে কৰিব ইতিমধ্যে GMCয়ে টেণ্ডাৰ ইত্যাদিও কৰিয়ে ৰাখিছে
গতিকে মই ইমিডিয়েটলি পাৰিলে এসপ্তাহৰ ভিতৰতে কাম আৰম্ভ কৰিব দিছোঁ। প্ৰথম ৰুক্মিণী গাঁৱত হ'ব, তাৰপিছত আমি চান্দমাৰী এৰিয়াটো কৰিম। প্ৰথম ৰুক্মিণী গাঁৱত কৰিব দিছোঁ, তাৰপিছত চান্দমাৰীৰো এখন এনেকুৱা পাৰ্কৰ ওচৰত আমি প্লেন কৰিছোঁ। এনেকুৱা গুৱাহাটীত বহু ঠাইতে কৰিব লাগিব ভৱিষ্যতে, কিন্তু যিহেতু এটা নতুন টেকনলজি, ইয়াক আমি এজ এ পাইলট বেচিছ ৰুক্মিণী গাঁও আৰু চান্দমাৰীত কৰি চাওঁ। এই বছৰ এই দুটা যদি ছাকচেছফুল হয় যে নাই ইয়াৰ পৰা গ্ৰাউণ্ড ৱাটাৰ ৰিচাৰ্জো হৈছে আৰু পানীটো তললৈ দিব পৰা গৈছে, তেতিয়াহ'লে সেইটো আমি বেছিকৈ লাৰ্জ স্কেলত যাম। দ্বিতীয়তে আপোনালোকে জানে যে মই ইতিমধ্যে আমাৰ সকলো বিল্ডাৰলৈকে এখন পত্ৰ দিছিলোঁ বা নিৰ্দেশনা দিছিলোঁ যে তেওঁলোকে নিজৰ নিজৰ বিল্ডিংবিলাকত এনেকুৱা ধৰণৰ গ্ৰাউণ্ড ৱাটাৰ ৰিচাৰ্জৰ কম্পালচৰি ৰাখিব লাগিব। কাৰণ আমাৰ বিল্ডিং বাইল' মতে প্ৰত্যেকজন বিল্ডাৰে তেওঁলোকৰ গ্ৰাউণ্ড ৱাটাৰ ৰিচাৰ্জ কৰিবৰ কাৰণে চকপিট ৰাখিব লাগে, কিন্তু সেইবিলাক মাত্ৰ দেখাবৰ কাৰণে ৰাখি থৈছে, য'ত কোনো এক কাম নকৰে। তেখেতসকলে কয় যে ইয়াত আমাৰ ক্লে চইল কাৰণে সোমাই নাযায়, প্ৰয়োজন হ'লে এনেকুৱা ইক' ব্লক লগাবলৈ তেওঁলোকক ডাইৰেকশ্যন দিম যদি এইটো ছাকচেছফুল মেথড হয়। প্ৰত্যেক বিল্ডিঙে নিজৰ নিজৰ বিল্ডিঙৰ পানীখিনি গ্ৰাউণ্ড ৱাটাৰলৈ পঠাই দিব লাগিব আৰু ৰিচাৰ্জ কৰাব লাগিব। নহ'লে গুৱাহাটীত ইমান বেছি পৰিমাণে বৰষুণ হয়, সেই পানীটো ৰাস্তালৈ আহি গ'লে তাক নিয়ন্ত্ৰণ কৰা সম্ভৱ নহয়। এইবাৰ আমি বিল্ডাৰসকলক এই নিৰ্দেশনা এটা দিছোঁ, যোৱা 20 তাৰিখৰ ভিতৰত তেওঁলোকক কৰিব দিয়া হৈছিল। আৰু এইকেইদিনৰ ভিতৰতে আমাৰ বেলেগ বিভাগে, আমাৰ GMCয়ে নকৰে, PHC, PWD, ৱাটাৰ ৰিচোৰ্চ, ইৰিগেশ্যন এনেকুৱা বিভাগৰ ইঞ্জিনিয়াৰবিলাকে গৈ বিল্ডিংবিলাকত ৰেণ্ডমলি চেক কৰিব। GMCক কাৰণ তেওঁলোকে কনচাৰ্নিং ডিপাৰ্টমেণ্ট, তেওঁলোকক আমি ইয়াত জড়িত নকৰোঁ। আমি জড়িত কৰিম PHC, ইৰিগেশ্যন, ৱাটাৰ ৰিচোৰ্চ এই বিভাগবিলাকৰ ইঞ্জিনিয়াৰবিলাকে এতিয়া বিল্ডিংবিলাক চাব যাব। যিকোনো বিল্ডাৰৰ টাইপ যদি এনেকুৱা ইৰেগুলাৰিটিজ পায়, ইমিডিয়েটলি ষ্ট্ৰং একশ্যন ল'ব। কাৰণ এইটো আমি বিল্ডিং বাইল' মতে কৰিব লাগে, ইমান দিন অসমত হোৱা নাছিল। আৰু এইটো নোহোৱাৰ কাৰণে অসমত এই আৰ্বান ফ্লাডিঙৰ সমস্যাটো বহুত বেছি পৰিমাণে হৈছে। সেইকাৰণে আমি ইয়াত ষ্ট্ৰিক হ'ম। 20 তাৰিখলৈ আমি নটিছৰ মতে ডেট দিছিলোঁ, টাইম দিছিলোঁ যে 20 তাৰিখৰ ভিতৰত যাৰ যাৰ নাই তেওঁলোকে কৰিব লাগে। ইতিমধ্যে মই কৰা বুলিয়ে ভাবি লৈছোঁ যে তেওঁলোকে কৰিছে চাগে, কৰা নাই যদি। এতিয়া ৰেণ্ডমলি যোৱা আৰম্ভ কৰিব আৰু মই এইকেইদিনৰ ভিতৰতে যোৱা আৰম্ভ কৰিম। ইভিন ময়ো ক'ৰবাত ক'ৰবাত যাম, ইভিন ময়ো 2-এটা বিল্ডিং চাব যাম। আৰু তেতিয়া এই ব্যৱস্থাটো আমি ষ্ট্ৰিক্টলি কৰিব পাৰিম, আৰু ষ্ট্ৰিক্টলি কৰিলে মই ভাবোঁ যে কিছু পৰিমাণে আৰ্বান ফ্লাডিংটো কমাব পাৰিম। চৰকাৰী মানে সেইবিলাকতো কৰিব নিচিনা চৰকাৰী ব্যৱস্থাটো কৰিম। আমাৰ যিবিলাক গভৰ্ণমেণ্ট বিল্ডিং আছে, যেনেকৈ ছেক্ৰেটেৰিয়েট বিল্ডিং, PWD বিল্ডিং, PHC বিল্ডিং, এনেকুৱা যি যি গভৰ্ণমেণ্ট বিল্ডিং আছে তাতো আমি এই ব্যৱস্থাটো কৰিম। সেইটো গভৰ্ণমেণ্টে GMCয়ে নিজে কৰিম। সেইটো গভৰ্ণমেণ্টৰ পইচাৰে আমি GMCক এই ডাইৰেকশ্যনটো দিছোঁ। GMCয়ে আমাৰ গভৰ্ণমেণ্ট বিল্ডিংবিলাকতো এনেকুৱা গ্ৰাউণ্ড ৱাটাৰ ৰিচাৰ্জৰ ব্যৱস্থাটো চৰকাৰে কৰিব, যাতে ৰাইজকো আমি ক'ব পাৰোঁ যে আমি চৰকাৰী বিল্ডিঙতে কৰিছোঁ, গতিকে পাব্লিকে কৰিবই লাগিব। ইক' ব্লক নহয়, আমাৰ ইয়াতে ইক' ব্লকতকৈও কম খৰচত কৰিব পাৰি। আমি যিটো ট্ৰেডিশ্যনেল ব্যৱস্থা সেইটোতে পাৰিম। এইটো এনেকুৱা নহয়, এইটো একদম চিম্পুল টেকনলজি। এনেকুৱা নহয় মাত্ৰ পানী যেনেকৈ আমি তলৰ পৰা পানী ওলাওঁ, তেনেকৈ তললৈকে পানী সোমাই দিব পৰা এটা চকপিট বনাই দিব লাগে। আৰু ইতিমধ্যে বহু ঠাইত বনোৱা আছে, কিন্তু তেওঁলোকে কাৰ্যক্ষম কৰি নাৰাখে। পানী তলৰ পৰা ওলাবলৈ কোনোবাই 1000 মিটাৰ তললৈ বা 1000 ফুট তললৈকে যায়, কিন্তু এইটো কৰিবৰ কাৰণে 20 মিটাৰ যাবলৈ টান পায়, 10 মিটাৰ যাবলৈ টান পায়। সেইকাৰণে আমি এটা ষ্ট্ৰিক্ট কৰিম যে তেওঁলোকে এইটোৰ কাৰণে যি কৰিব লাগিব কৰিবই লাগিব। তেওঁলোকৰ ফাংচনেল চকপিট থাকিব লাগিব পানী গ্ৰাউণ্ড ৱাটাৰ ৰিচাৰ্জৰ কাৰণে। বাকী জেগাবিলাকতো যাব, আপুনি জুৰিপাৰ যাব বাকী। এতিয়া মই আজি যিকেইটা মুখ্য এনেকুৱা ঠাই, আজি আমি এটা ব্যৱস্থা কৰিছিলোঁ যে আমি ফ্লাড ফ্ৰী মিছনৰ মিটিং সাধাৰণতে মন্ত্ৰীৰ অফিচতে হওঁ। আজি গোটেই ডিপাৰ্টমেণ্টকেইটাক লৈ মই কৈছোঁ যে মোৰ অফিচত মিটিং নহ'ব, মিটিং হ'ব লোকেশ্যনত। আজি ইয়াত প্ৰথম গোটেই ডিপাৰ্টমেণ্টৰ মানুহ আহিলে, ইয়ালৈ আহিলোঁ। ইয়াৰ পিছত জুৰিপাৰ যাম। জুৰিপাৰত আমি জেগাটো চাম কি কৰিব পাৰে, আৰু তাত অল ডিপাৰ্টমেণ্ট থাকিব। গতিকে কোন ডিপাৰ্টমেণ্টৰ কি কাম হ'ব, যেনেকৈ আমি ফ্লাড ফ্ৰী মিছনৰ কাম কৰি মিটিং কৰিলে চব ডিপাৰ্টমেণ্টে থাকে, কিন্তু কথাটো হ'ল যে আমি ফিল্ডত নাচালে তাত মানে কি হয়, তাত আলোচনাটো হৈ যায়, প্ৰেক্টিকেলটো কেতিয়াবা বুজি পোৱা নাযায়। সেইকাৰণে আজি আমি দিনটো লৈছোঁ, অল ডিপাৰ্টমেণ্টৰ ছিনিয়ৰ অফিচাৰ ফিল্ডলৈকে আহিছোঁ। ফিল্ডত এনেকৈ লগ হৈছোঁ, ফিল্ডত ইয়াতে চালোঁ, ৰুক্মিণী গাঁও অঞ্চলটো চালোঁ, ৰাইজৰ লগতো কথা পাতিলোঁ, ইয়াতে ডিচিশ্যন ল'লোঁ, ইয়াতে মাইনুটছ হ'ল। মোৰ অফিচত হোৱা মিটিংখনৰ দৰে ছেম মিটিং ইয়াতে মাইনুটছ হ'ব, ইয়াতে কাম আৰম্ভ হ'ব, আৰু পাব্লিকক সেইধৰণে কামটো কৰিবলৈ পাব্লিকেও বুজি পাব, আৰু তেওঁলোকৰ কমেণ্টছটো আমি জেগাই জেগাই লৈ ল'ব। ইয়াত যেনেকৈ ৰুক্মিণী গাঁৱৰ আজি স্থানীয় লোকসকলে তেওঁলোকৰ কমেণ্টছটো দিছে, আমাৰ বিষয়াসকলে তেওঁলোকৰ কথাখিনি কৈছে, আৰু দুইটা মিলি কোনটো কৰিব লাগে মই সেইমতে ডাইৰেকশ্যন দিছোঁ, আৰু সেইটো মাইনুট হ'ব, আৰু সেইমতে কাম। জলাশয়বিলাক খান্দিবৰ কাৰণে কিবা ব্যৱস্থা কৰিছে নেকি? বিশেষকৈ আমি কৰিছিলোঁ যে বৰচলা বিলটো, তাত আপোনালোকে জলাশয় এই বছৰৰ শেষৰ ফালে, তাৰমানে খৰালিৰ দিনত
আমি শিলহাকো বিউটিফাই দিবৰ কাৰণে পৰিকল্পনা লাভ কৰিছোঁ আৰু সেইটো এটা বহুত লাৰ্জ স্কেলত বৰচলাবিলাক বৰ অবৈধ বৰচলা এই কথাবিলাক আছে যোৱা 3 দিনমান আগত বৰচলা বিলৰ অঞ্চলৰ মানুহৰ লগত আলোচনা হৈছিল কামবিলাক হৈ আছে অলপ সময় দিয়ক মেঘালয়ৰ পানী আৰু পাহাৰৰ পানীৰ কাৰণে মেঘালয়ৰ পানীৰ কাৰণে ইতিমধ্যে আমি IIT ৰুড়কীক তেওঁলোকক মানে গৱেষণা কৰিবৰ কাৰণে বা তেওঁলোকক এটা ৰিপৰ্ট দিবৰ কাৰণে আমি দিছোঁ তেওঁলোকৰ ৰিপৰ্টটো আহি পাম তেতিয়া মেঘালয় চৰকাৰ আৰু অসম চৰকাৰ দুয়োখন চৰকাৰে মিলি কাৰ কি কৰণীয় আছে সেইখিনি তেওঁলোকে ডাইৰেকশ্যন দিব আৰু আমি সেইমতে কাম কৰাৰ পৰিকল্পনা আৰু এটা অলপ যেহেতু আপোনাক পাইছোঁ সেইবাবে সুধিছোঁ প্ৰসংগটো বেলেগ আপোনাৰ পত্নীয়ে ৰাজ সাহাৰ্য্যৰ পৰা বাতৰিটোলৈ যথেষ্ট চৰ্চা হৈছে মই মোৰ নামটো জবা ঠিক আছে মোৰ হেৰিটো আছে নে নাই আমাৰ লাইফটো আছে মোৰ লাইফটো লগাই দিয়ে মই কথাখিনি ক'ম আন কাৰ্ড দেখাব আন কাৰ্ড দেখাবতো মোৰ লাইফটো লগাই দিব চলি আছে মোৰ লাইফ চলি আছে একদম আন কাৰ্ড দেখাব হ'ব কেৱল আন কাৰ্ড দেখাবৰ কাৰণে সাহস থাকিব লাগিব আজি সাহসটো চাওক বিজেপিৰ নেতা মন্ত্ৰীৰ প্ৰতিটো বাতৰিয়ে আন কাটেই যায় মই এটা সাহসটো চাওঁ আপোনালোকৰ আছে নে নাই NKTV প্ৰতিদিন আছে আছে প্ৰতিদিনো আছে আপোনালোকৰ নিউজটো এতিয়ালৈকে 40 বাৰমান বজালে নাই বজাইছে 40 বাৰ এটা নিউজ 40 বাৰ বজালে এতিয়া মই আপোনালোকক মোৰ পত্নীয়ে ব্যৱসায় কৰিবৰ কাৰণে লোন লৈছে লোন কোনে লয় যাৰ লোন লোৱাৰ কেপাচিটি থাকে তেওঁ লোন লয় অসম চৰকাৰ বা ভাৰত চৰকাৰৰ এনেকুৱা বহু আঁচনি আছে যি আঁচনিত লোন ল'লে ছাবচিডি এগ্ৰিকালচাৰ ছেক্টৰত এই ছাবচিডি দিয়াটো মোটামুটি এটা পৰম্পৰা ফিচাৰী ভেটেনেৰী এগ্ৰিকালচাৰ এইবিলাকত ছাবচিডি দিয়ে ই যদি আদানীও লোন লয় তেতিয়া ছাবচিডি পাব আম্বানী লোন ল'লেও ছাবচিডি পাব এইটো নিয়ম এতিয়া অসমত বহুত মানে ডাঙৰ ডাঙৰ হোটেল বনাইছে এই যে হোটেল বনাই তেতিয়া আমি 30% কেপিটেল ছাবচিডি দিওঁ ই যদি অসমৰ আটাইতকৈ ধনী মানুহটোৱে বনায় কি হোটেলৰ ছাবচিডি দিয়ে এতিয়া আপোনালোকৰ মালিকবিলাকেও যদি হোটেল বনাই অলৰেডি বনাই ছাবচিডি লোৱা ঘটনাও আছে প্ৰত্যেকে ছাবচিডি ঠিক তেনেকৈ মোৰ পত্নীয়ে আগতেও লোন লৈছিল তেতিয়া নেটফ্ৰীৰ পৰা ছাবচিডি পাইছিল নেটফ্ৰীৰ পৰা ছাবচিডি লৈছে মোৰ গোটেই অন পেপাৰ্ছ আপোনালোকে টেক্সত গৈ চাই ল'ব তেওঁ আগতেও লোন লৈ এখন ফাৰ্ম কৰিছে তাত ছাবচিডি পাইছে এইবাৰ ডায়েৰীৰ লোন লৈছে গভৰ্ণমেণ্টৰ এনেকুৱা স্কিম থাকে য'ত লোন ল'লে ছাবচিডি দিয়ে এতিয়া ছাবচিডি দিছে আৰু এনেকুৱাও নহয় যে মোৰ ফাৰ্মখন নোহোৱাকৈ লৈছোঁ আজিও যদি চাই আহে মোৰ তাত 60-70টা গীৰ গায় 60-70 গৰাকী গীৰ গায় আৰু এইবিলাকত ছাবচিডি এইকাৰণে দিয়ে যে গৰুৰ ব্যৱসায়টো বা গাখীৰৰ ব্যৱসায়টো লাভজনক নহয় আজিৰ তাৰিখত এই ব্যৱসায়বিলাক খুব ভালকৈ কোনো চলাব নোৱাৰে ইয়াৰ ব্ৰেক ইভেনে নাহে সেইকাৰণে এই ধৰণৰ ব্যৱসায়বিলাকত গভৰ্ণমেণ্টে ছাবচিডি দিয়ে আৰু আমি তেওঁ এজন ব্যৱসায় কৰি আছোঁ আৰু এই ব্যৱসায়টো মই যেতিয়া আৰম্ভ কৰিছিলোঁ তেতিয়া মই মন্ত্ৰীও নাছিলোঁ আনকি বিধায়কো নাছিলোঁ বিধায়ক নোহোৱা দিনৰ পৰা কৰা ব্যৱসায় এটা কৰি আছিলোঁ মোৰ পত্নীয়ে সেই ব্যৱসায়টো চাই আগতে ময়ো চাইছিলোঁ তেওঁ চাই আছে আৰু সেই চাই থকা ব্যৱসায়টোত এনেকুৱা ধৰণৰ লোন আগে পিছেও লৈ আছে আৰু গভৰ্ণমেণ্টত এগ্ৰিকালচাৰ ভেটেনেৰী ফিচাৰী এইবিলাক ছেক্টৰত আম্বানী লোন ল'লেও ছাবচিডি পাব আপুনি লোন ল'লেও ছাবচিডি পাব মই লোন ল'লেও ছাবচিডি ইয়াত কোনো ধৰণৰ ইৰেগুলাৰিটি বা গণ্ডগোল হোৱা নাই কোনো 2 নম্বৰী কৰা নাই ফাৰ্মখন নকৰাকৈ পইচা লোৱা নাই ফাৰ্ম এখন কৰি পইচা লৈছে গতিকে ইয়াত আৰু ক'বলগীয়া একো নাই কিন্তু আপোনালোকে ইণ্টেনশ্যনেলি নিউজটোৱে প্ৰতিদিনে প্ৰায় 40 বাৰমান বজাইছে এতিয়া মই প্ৰতিদিনক সুধিছোঁ যে আমাৰ GMDৰ CEO আছে এওঁৰ ওচৰত মোৰ ওচৰত হাজাৰটা তথ্য আছে প্ৰতিদিনৰ মালিকে কিমান ইৰেগুলাৰিটিজ কৰি ঘৰ বনাই ৰাখিছে বিল্ডিং ল কিমান ভাইলেট কৰিছে আপুনি বজাব পাৰিব মই কৈ আছোঁ মোৰ CEO ইয়াত আছে তেওঁ গোটেই তথ্য দিব আপুনি কিমান বিল্ডিং ইৰেগুলাৰিটিজ বিল্ডিং ল ভাইলেট কৰি আপোনাৰ মালিকে বনাই ৰাখিছে দিব নেকি নিশ্চয় দিম আপুনি কেৱল বজাব নে নাই বজাব CEO साहब অল প্ৰতিদিন কা जो है उसका बिल्डिंग का पूरा दीजिए দ্বিতীয়তে আপোনাৰ মালিকে এজন নিসন্তান মানুহ অভিধানৰ মালিক সেই নিসন্তান মানুহৰ পুত্ৰ পৰিবাৰ বুলি দেখুৱাই ৰাইজক টুপি পিন্ধাই ঠকাই থকা নাই আছে নে নাই বজাবৰ সাহস আছে বজাবলৈ সাহস আপোনাৰ মালিকে যাৰ সন্তান পৰিণতি নাতি বুলি কয় সেইজন মানুহে নিসন্তান আছিল নিসন্তান মানুহৰ নাতিয়া পৰিণতি কৰ পৰা ওলা আজি তেওঁ তেনেকুৱা মিছা কথা কৈ গোটেই অসমখনক ঠকাই থকা নাই এইবিলাক নিউজ বজাব সাহস আছে বজাবলৈতো সাহস নাই আপোনাৰ চেনেলৰ এজন সম্পাদক আমিতো পত্নীক কিবা এটা কৰিলে মহিলা মানুহ সহায় কৰাৰ চেষ্টা কৰোঁ আপোনাৰ চেনেলৰ এজন সম্পাদক পত্নীক মাৰপিট কৰে কন্যাক মাৰপিট কৰে ডমেষ্টিক ভাইলেন্স কৰে নিউজ বজাবলৈ সাহস আছে এইবিলাক কথা আমাৰ মুখ খুলি নল'ব মুখ খুলি এইকাৰণে নল'ব এইবিলাক আপোনালোকৰ NKTVৰ মালিকৰ পাৱাৰত কিমান গণ্ডগোল কৰি আহিছে কিমান তথ্য আছে কেছ হৈছে এনকুৱাৰী হৈছে সেইবিলাক নিউজ বজাব সাহস আছে
আপোনালোকে নিউজ বজায় সাধাৰণ মানুহে ধুনীয়াকৈ কাম কৰি মোৰ ফাৰ্মত আজিৰ তাৰিখত ৬০-৭০ গৰাকী এমপ্লয় গাখীৰৰ ব্যৱসায় কৰি মই পইচা কামাব নোৱাৰোঁ গাখীৰৰ ব্যৱসায় গাখীৰ মানে এটা দুগ্ধ বিপ্লৱৰ লগত আমি গাখীৰৰ ব্যৱসায়টো সেইকাৰণে কৰোঁ আজিৰ তাৰিখত গভৰ্ণমেণ্টে গাখীৰ উৎপাদন কৰা প্ৰতিগৰাকী কোঅপাৰেটিভক ৫ টকাকৈ আমি পাৰ লিটাৰৰ এগেইনষ্টত ছাবচিডি দিওঁ কিয় দিওঁ যে গাখীৰৰ ব্যৱসায়টো লাভজনক নহয় সেইকাৰণে গভৰ্ণমেণ্টে এনেকুৱা বহু মানুহে যোনে আৰু ইয়াত ছাবচিডিটো এনেই নিদিয়ে লোন ল'লে ছাবচিডি আমাৰ পত্নীয়ে লোন লৈছে এপেক্স বেংকৰ পৰা লোন লৈছে তাৰ আগতে এপেক্সৰ পৰা লোন লওঁতে নেটফিডিৰ ছাবচিডি পাইছে এনেকৈ ছাবচিডি পায় কিন্তু আপোনালোকে এনেকৈ বজাই যেন আমি কিবা দোষ কৰিছোঁ ক্ৰাইম কৰিছোঁ কিন্তু আপোনাৰ মালিকে যে নিসন্তান মানুহৰ নাতিয়েক বুলি কৈ নিজৰ অথৰিটি দেখুৱাই আছে তাক লৈ গৌৰৱ কামাই তাক লৈ যে কয় যে এনেকুৱা মই ইমান ডাঙৰ কাম কৰিছোঁ ব্ৰেইলি ছিষ্টেমত অমুক কৰিছোঁ তমুক কৰিছোঁ সেইবিলাক আপোনালোকে বজাবলৈতো সাহস নাই শুনিবলৈ সাহস লাগে মই সেইকাৰণে আজি লাইভ কৰি লৈছোঁ মোৰ লাইফত মানুহে শুনক আৰু আপোনালোকে যিমান নিউজ বজাব প্ৰত্যেকজন মানুহৰ তেনেকুৱা তথ্য আমাৰ ওচৰত আছে NKTVৰ মালিকৰ হাজাৰটা তথ্য আমাৰ ওচৰত আছে হাজাৰটা তথ্য আছে কিন্তু আপোনালোকে আমাক টাৰ্গেট কৰি এটা নিউজ এনেকুৱা ধৰণৰ অৰ্ডিনেৰী জেনেৰেলি মানুহ এজনে ছাবচিডি লৈছে আৰু তাত কোনো লোন লৈ ছাবচিডি লৈছে লোনৰ ছাবচিডিৰ এগেইনষ্টত আপোনালোকে এই 5 দিন ধৰি যিটো বজাইছে আৰু মই যলৈকে যাওঁ তাতে সেইটো কথা সুধিব বোলে গতিকে আপোনালোকৰ ইণ্টেনশ্যনটো মই জানো কেৱল সাহস থাকিব এইখিনি বজাবৰ কাৰণে বজাবনে নাই আপোনাৰ বিৰুদ্ধে আৰু এটা অভিযোগ আছে যে আপুনি বুন্দাজানটো পুতি পেলাই মোৰ লগত ওলাওক বন্দাজানলৈকে যাওক তাৰ ওচৰৰ পাব্লিকক সোধক বন্দাজানৰ ওচৰত মোৰ যিটো ঘৰ সেইটো মোৰ দেউতাৰ ঘৰ আৰু 1980 চনৰ পৰা মোৰ ঘৰ তাত বসবাস কৰে 1980 চনৰ পৰা 40 বছৰ 45 বছৰ হৈ গ'ল তাত থকা আৰু সেই মোৰ ঘৰটোৰ কাষেৰে যিবিলাক মানুহ আছে তাত বন্দাজানটোৰ প্ৰটেকশ্যনৰ কাৰণে সেই ৰাস্তাটো বনোৱা হৈছে গৈ চাই আহক মোৰ লগত বলক মই গৈ দেখুৱাই দিম আপোনালোকে গোটেই সাংবাদিক এতিয়াই যাম বলক যাব এতিয়া বলক মই দেখুৱাই দিম যে সেইটোৱে বন্দাজান এনক্ৰচ কৰিছে নে বন্দাজান প্ৰটেকশ্যন কৰিছে তাৰ পাব্লিকক গৈ সোধক পাব্লিকত আগতে বন্দাজানৰ পানী সেই পাব্লিকবিলাকৰ ঘৰলৈকে সোমাই গৈছে সেই পাব্লিকে মই যিটো তাত থাকোঁ আৰু সেই ৰাস্তাটোৰে মই অহা যোৱাও নকৰোঁ মোৰ ৰাস্তা বেলেগ মোৰ ঘৰলৈকে যোৱা ৰাস্তা বেলেগ সেই ৰাস্তাটো পাব্লিকে মোক ৰিকুৱেষ্ট কৰিছে আৰু সেইটো বহুদিন পুৰণা ডিমাণ্ড পাব্লিকে ৰিকুৱেষ্ট কৰিছে ইয়াতে ৰাস্তা এটা বনাই দিলে আমাৰ ঘৰলৈকে পানী নুঠিব আৰু বন্দাজানটো এনক্ৰচটো বন্ধ হ'ব আৰু ভৱিষ্যতলৈ এটা পাৰ্মানেণ্ট চলিউশ্যন হ'ব সেইকাৰণে মই এটা ৰাস্তা বনাই দিছোঁ কিন্তু আপোনালোকে এনেকুৱা বনালে মই কৰিলোঁ বন্দাজানটো প্ৰটেকশ্যনৰ কাম আপোনালোকে বনাই দিলে যে বন্দাজানটো মই দখল কৰিম ইমানটোতো মিছা কথা ক'ব নাপায় নহয় গৈ পেলাই চাই লওক মোৰ লগত বলক এতিয়াই যাম বলক সাহস আছে যদি বলক এতিয়াই যাওক মই দেখুৱাই দিম যে তাত মই বন্দাজানটো ক'ৰবাত দখল কৰিছোঁ নেকি GMDৰ মানুহ আছে GMDৰ কাগজ পত্ৰ লৈ লওক GMDৰ প্ৰপাৰ্টিটো লৈ লওক মন্ত্ৰী হিচাপে মই চেলেঞ্জ কৰি কৈছোঁ আৰু আমাৰ ইমান সাহস আছে আমি মানুহক এনেকুৱা বেয়া কাম মানুহৰ কৰা নাই যি কৰিছোঁ ভাল কৰিছোঁ বন্দাজানৰ কথাটো আহিছে কাৰণ হৈছে বিৰোধী পাৰ্টিয়ে এটা পলিটিকেলাইজ কৰি যেতিয়া আপোনালোকে কাম কৰিব পলিটিকেলাইজ নহয় মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে যেতিয়া অভিযোগ উঠে তেতিয়া সেই কথাটো সোধাটো আমাৰ দায়িত্ব সাংবাদিক হিচাপে সেই কথাটো সোধাটোৰ দায়িত্ব সেই কথাটো আপোনাৰ মালিকক সুধিব পাৰিব নে আপোনাৰ মালিকক সুধিব পাৰিব এতিয়া এই নিউজটো বজোৱাৰ পিছত আপোনাৰ মালিকে ৰাতি মদ খাই তাত আপোনালোকৰ মানুহক অসভ্য ব্যৱহাৰ কৰিব সেইটো ভিডিঅ' ডাইৰেক্ট বজাই দিব পাৰিব মোৰ তাত তেনেকুৱা ভিডিঅ' আছে আপোনালোকৰ মালিকসকলে মদ খাই কৰা অভদ্ৰামী মোৰ তাত আছে বজাব পাৰিব সাহস আছে আছে নাই কওক মোক সাহস আছে সেইটো কথা প্ৰশ্ন সুধিছে আপোনাৰ মালিকে কৰা বেয়া কামটো কেলে দেখুৱাওক মই ক'লোতো মোৰ GMDৰ মানুহ আছে তেওঁলোকক গোটেই তথ্য দিব কালিৰ পৰা মই আপোনালোকৰ সেই বিল্ডিঙৰ ভাল কৰি ভাঙা গোটেই ঘৰবিলাক ভাঙিব যাম পুৰা লাইভ কৰক লাইভ মোৰ GMDৰ মানুহ যাব তেওঁ গোটেইখিনি বস্তু লৈ তাত ঘৰ ভাঙিব যাব যে এইটো ইৰেগুলেট হৈছে আপোনালোকে লাইভ বজাব পাৰিব সাহস আছে এই কথাবিলাক আমাক নক'ব কাৰণ আমি কোনো অসৎ কাম কৰা যদি সেইটো কামটো হৈছে চৰকাৰৰ কাৰণ আপোনালোকে লগে লগে ক'ব যে ৰাজনৈতিক শত্ৰুতাৰ ঘৰ ভাঙিব গ'ল ৰাজনৈতিক শত্ৰুতা সংবাদ মাধ্যমৰ ওপৰত আক্ৰমণ সংবাদ মাধ্যমৰ মানুহৰ ওপৰত এনেকুৱা কৰিছে আপোনালোকে 10টা কথা ক'ব আপোনালোকে বেলেগৰ ডমেষ্টিক ভাইলেঞ্চ দেখুৱাই থাকে আপোনালোকৰ সম্পাদকৰ ডমেষ্টিক ভাইলেঞ্চ কিয় নেদেখুৱায় আপোনালোকৰ সকলোৱে জানে তেওঁ পত্নীক মাৰপিট কৰে তেওঁৰ কন্যাৰ ওপৰত মাৰপিট কৰে তেওঁৰ ডমেষ্টিক ভাইলেঞ্চ আপোনালোকে কিয় নেদেখুৱায় কিমানটো সাহস আছে সেই সাহসটো ৰাখিব ময়ো মানে এইখিনি কথা এইকাৰণে কৈছোঁ যে কোৱাৰ প্ৰয়োজন আছিল আপোনালোকৰ আৰু মোৰ লগত বিশেষকৈ এই ধৰণৰ মই যিহেতু আজিলৈকে কোনো বেয়া কাম কৰা নাই কোনো অসৎ কাম কৰা নাই কোনো চৰকাৰক ফাঁকি দিয়া নাই সৎভাৱে যি কৰিছোঁ সেইটো কৰিছোঁ গতিকে আমাৰ সৎভাৱে কথা কোৱাৰ সাহস আছে আৰু এইখিনি কথা আপোনালোকে লাইভ আনকাট বজাই দিব তেতিয়া আপোনালোকৰ সাহস আছে প্ৰতিটো চেনেলক মই কৈছোঁ আনকাট বজাই দিয়ক মই আপোনালোকৰ সকলোৰে প্ৰতি এটা আহ্বান যে মই কোৱা কথাখিনি যদি কিবা অসত্যতা আছে
সাহসেৰে বজাই দিয়ক মই পুৰা চেলেঞ্জ ল'ম যে অসত্যতা যদি আছে মই তাক প্ৰমাণ কৰিম অসত্যতা যদি আছে আপোনালোক সকলোকে মই হাত জোৰে অনুৰোধ কৰিছো যে কেতিয়াবা সমগোত্ৰীয় মানুহৰ ওপৰত বজাবলৈ বেয়া লাগে নহয় একে মিডিয়া গতিকে সমগোত্ৰীয় মানুহৰ ওপৰত কোনো মৰম নাৰাখাকে একেবাৰে সুন্দৰভাৱে বজাই দিবলৈ মই হাত জোৰ কৰি অনুৰোধ কৰিছো ভালকে বজাই দিয়ক আৰু অসমৰ ৰাইজে জানি যাওক যে মই কি কৰিছো প্ৰতিদিনৰ মালিকে কি কৰিছে NKTVৰ মালিকে কি কৰিছে আৰু অন্যান্য কোনে কি কৰিছে তথ্য আমাৰ ওচৰত ৰেডি আছে আৰু মই উইথ ডকুমেণ্ট উইথ প্ৰপাৰ অথৰিটি লৈ মই কৈছো যে এইকেইটা মই কোৱা কথাকেইটাৰ সত্যতা মই প্ৰমাণ কৰিম যদি আপোনালোকে বিচাৰে থেংক ইউ